কচোন কিয় আহিলা তোমালোকে? স্যার শিক্ষায় কিয় প্রেজেন্ট লোৱা হয় আগতে কি লেকচাৰত লৈছে ঠিক কথা। তাৰমানে তোমালোকে ক্লাছ 10 আৰু তোমাৰ 9 ন? মানে শিক্ষা সেইটো একত আজিকালি কিয় প্ৰেজেণ্ট লোৱা হয় তোমালোকৰ অলপ কৌতুহল হৈছে আৰু কাৰণ আগতেতো আমি ৰেজিষ্টাৰত তোমালোকৰ প্ৰেজেণ্ট লৈছোঁ নহয়, আজিকালি ৰেজিষ্টাৰতো প্ৰেজেণ্ট লোৱা হয় আৰু শিক্ষা সেইটো একত কি লোৱা হয় প্ৰেজেণ্ট লোৱা হয়। ইয়াৰ কাৰণটো হ'ল কি যে শিক্ষা সেইটো একত তাৰমানে প্ৰেজেণ্ট ল'লে তাৰমানে এইটো চৰকাৰৰ হাতত তথ্যটো থাকে, চৰকাৰে গম পাই থাকে যে অসমত কোন ক্লাছৰ কিমান ষ্টুডেণ্ট আছে, তাহাঁতৰ কাৰণে কি কি সুবিধা দিব লাগিব। যিহেতু আমি যেতিয়া এটা প্ৰজেক্ট বনাওঁ, যিকোনো ঘৰত কিবা কাজ কৰিব লাগিলেও আমি যদি মানুহৰ পৰিমাণটো জানো কিমান আমাৰ আলহী হ'ব, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ সেইমতে বজাৰ কৰিব পাৰোঁ, হয় নহয়? সেই একেদৰে শিক্ষা বিভাগটো ভালকৈ চলিবৰ কাৰণে তাৰমানে আমাক চৰকাৰৰ হাতত কি লাগে তথ্য লাগে। এই তথ্যবোৰ অতি সোনকালে পাব পাৰে কিহৰ জৰিয়তে শিক্ষানীতিৰ এপৰ জৰিয়তে। বুজি পাইছে কথাটো? গতিকে শিক্ষানীতিৰ এপটো চৰকাৰে দিয়াৰ কাৰণে আমি খুব ভাল পাইছোঁ। এইকাৰণে ভাল পাইছোঁ যে কিছুমান তথ্য আমি চৰকাৰক নজনালেও চৰকাৰে অন্তত শিক্ষা বিভাগে এই কথাটো ধুনীয়াকৈ গম পায়। বুজি পাইছে এতিয়া? সেইকাৰণে শিক্ষানীতিৰ এপটো অসমৰ যিমানবোৰ স্কুল আছে সকলো স্কুলতে এইটো ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰৰ কোনো ব্যৱস্থা নহয়, কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পৰা কোনো তথ্য তেওঁলোকে নাপায়, কিন্তু অসম চৰকাৰে এই শিক্ষা বিভাগে এই তথ্যটো সম্পূৰ্ণৰূপে পাই থাকে। তাৰ উপৰি তোমালোকৰ যে বদলীকৰণ হয়, কিছুমানে ধৰি লওক ছাত্ৰী এগৰাকী ইয়াৰ পৰা বেলেগ স্কুললৈ গুচি গ'ল, সেই ছাত্ৰীগৰাকীকো আমি মানে যেতিয়া গুচি যাব চাৰ্টিফিকেট দিয়াৰ উপৰিও তেওঁলোকে অনলাইন যোগে তেওঁলোকে ড্ৰপ বক্সৰ পৰা ছোৱালীজনীৰ নামটো তেওঁলোকে কি কৰিব পাৰে স্কুলৰ ভিতৰত সোমাই ল'ব পাৰে, সেই সুবিধাটো পায়। গতিকে ইয়াত কোনো মানে মিছা কথা বা পাতি কথা নচলে আৰু সেইটো কাৰণে শিক্ষাই যিটো এপটো ব্যৱহাৰ কৰা হয়। এতিয়া বুজি পাইছেনে ভালকৈ? ঠিক আছে, আৰু কিবা আছেনে কোৱাচোন? শিক্ষা সেতু এপত আৰু কি কি সুবিধা পোৱা যায় বাৰু মই কৈ আছোঁ। শিক্ষা সেতু এপৰ জৰিয়তে আৰু বহুত মানে ব্যৱস্থা আমাৰ আছে। যেনে ধৰি লোৱা আমি এতিয়া আজি আমাৰ কিমান ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আমাৰ মিড ডে মিল খালে, সেই মিড ডে মিলৰ খাবৰ কাৰণে কিমান ছাত্ৰ ছাত্ৰী উপস্থিত আছে। বুজি পাইছেনে কথাটো? যে উপস্থিত হোৱা ছাত্ৰ ছাত্ৰীখিনিকহে খাদ্য দিব চৰকাৰে। যদি এনেই কিছুমান নাম আমি লিখি থৈ দিওঁ সেইবিলাকৰ কাৰণেতো খাদ্য দিব নোৱাৰে, আৰু খাদ্য দিলে তেওঁলোকৰ যিটো আঁচনি সেই আঁচনিটো বেয়া হৈ যাব বা আঁচনিটো সফল নহ'ব। গতিকে সেইকাৰণে শিক্ষা সেতু এপৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিটো তেওঁলোকে গম পায়, সেইমতে মিড ডে মিলৰ ব্যৱস্থা কৰিব পাৰে। আৰু আমি স্কুলত মিড ডে মিল খুৱাইছোঁ নে নাই সেই হিচাপটো সেই কথাখিনিও তেওঁলোকে গম পাই থাকে। তাৰোপৰি আজিকালি শিক্ষা সেতু এপত এনেকুৱা সুবিধা হৈছে যে এই মাহটোৰ কাৰণে আমাৰ শিক্ষা সেতু এপৰ জৰিয়তে আমাৰ ছাত্ৰীবিলাকৰ কাৰণে খাদ্য ব্যৱস্থাখিনি বা চাউল আছেনে নাই, টকা পইচা জমা আছেনে নাই, সেই কথাখিনিও আগতীয়াকৈ তেওঁলোকে কৰিব পাৰে, জানিব পাৰে। কাৰণ আমি প্ৰধান শিক্ষকবিলাকে সেই হিচাপটো তাত প্ৰতি মাহৰ 1 তাৰিখে আমি এইটো জনাব লাগে যে আমাৰ স্কুলত অহা মাহটোৰ কাৰণে যে ইমান টকা পইচা আমাৰ আছে, কোনো অসুবিধা নাই, আৰু চাউলো আছে, কোনো ব্যৱস্থা অসুবিধা নাই। গতিকে সেই কথাখিনিও চৰকাৰে কি কৰি থাকে গম পায়। তাৰ উপৰিও আমাৰ শিক্ষক আৰু শিক্ষকসকলৰ যেতিয়া বদলি হয়, বদলীকৰণৰ ব্যৱস্থাটো মানে শিক্ষা সেতু এপৰ জৰিয়তে কৰে। তাৰ উপৰি আৰু বহুত সুবিধা আছে। এতিয়া আমি ছুটি ল'ব লাগে, ছুটি ল'ব লাগিলে আমি আগতে IAS অফিচত যাব লাগিছিল, এতিয়া IAS অফিচত ছুটি ল'ব যাব নালাগে, শিক্ষা সেতু এপত সেই ব্যৱস্থাটো আছে, আমি ছুটি ল'ব পাৰোঁ। বুজি পাইছেনে তোমালোকে? গতিকে শিক্ষা সেতু এপটো ভাল হৈছেনে বেয়া হৈছে কোৱাচোন বাৰু? ভাল হৈছে। গতিকে আমি চৰকাৰক এইকাৰণে কি কৰিছোঁ ধন্যবাদ জনাইছোঁ যে শিক্ষা সেতু এপটোৰ জৰিয়তে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ এইকাৰণে যে বহুত সুবিধা হৈছে আৰু ইয়াত কোনো মিছা কথা নচলে, সঁচা কথাবোৰ ইয়াত কি কৰা হয় প্ৰতিফলিত কৰা হয়। বৰ্তমান তোমালোকে এইখিনি জানিলেই হ'ব। বুজি পাইছেনে কথাটো? এতিয়া মনৰ কৌতুহলটো আঁতৰিলে নাই? ধন্যবাদ, ঠিক আছে, হ'ব যোৱা। আহিব
ডাইৰেক্ট এটা ষ্টাফ এবচেণ্ট ৰিজন বুলি এটা আহে ৰিজনটো লিখা থাকিব ৰিজন থাকিব সেই তাত গ'লে আপুনি ধুনীয়াকৈ সেই বস্তুটো পাব মই অকণমান দেখুৱাই দিছোঁ বাৰু চাব আপুনি দেই ইয়াত চাই ল'ব তেতিয়াহ'লে মানে এইটো ভাল হ'ব মানে কি আপুনি গোটেই বস্তুখিনি জানিব পাৰিব ধৰক আপুনি প্ৰথমতে এনেকৈ খুলিলে আৰু খুলিলে খোলাৰ পিছত আপুনি এতিয়া আপুনি ক্ৰমত গৈ আপুনি ইণ্ডেক্সটো আমাৰ বহালে ইণ্ডেক্সটো বহোৱাৰ পিছত আপুনি এনেকৈ আপুনি হেৰিটো পাছৱৰ্ডটো দিলে school@123 পাছৱৰ্ডটো দিয়াৰ পিছত আপোনাৰ সেইটো খোল খালে খোল খালে খোল খোৱাৰ পিছত আপুনি তলৰ ফালে আহক ষ্টাফ মানে টিচাৰ এণ্ড ষ্টাফটো আপুনি ক্লিক কৰক টিচাৰ এণ্ড ষ্টাফটো ক্লিক কৰাৰ লগে লগে আপুনি তলৰ ফালে আহক এইখিনি মানত এইটো চাওক ষ্টাফ এবচেণ্ট ৰিজন বুলি আছে ষ্টাফ এবচেণ্ট ৰিজন হোৱাৰ লগে লগে আপুনি এইটো ক্লিক কৰি দিয়াৰ লগে লগে এইখন চাৰ্ট ওলাই গ'ল এইখন চাৰ্টত আপুনি প্ৰথমে কি দেখা পালে যে এইটো হ'ল আপোনাৰ ষ্টাফ চিলেকশ্যন আপোনাৰ নামটো চিলেকশ্যন কৰি লওক চিলেকশ্যন কৰাৰ পিছত আপোনাৰ ডেট কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ সেইটো কৰিলে তাৰপিছত কৰাৰ পিছত আপোনাৰ ইয়াতে ৰিজনটো আহিব ৰিজনটো মাৰি দিলে আপুনি চাব তাত এই OD বুলি আছে OD মানে অফিচ ডিউটি বা ট্ৰেইনিং থাকিলে ট্ৰেইনিং অফিচ ডিউটি থাকিলে অফিচ ডিউটি আপুনি অফিচ ডিউটি ক্লিক কৰিলে ক্লিক কৰাৰ পিছত তাৰপিছত আপুনি তাতে কাৰণটো লিখি দিলে যে অফিচৰ কি কামত গৈছে লিখি দিয়াৰ পিছত আপুনি এইটো ছাবমিট কৰিছে কিন্তু এটা কথা আছে এইটো মানে আপুনি অফিচ ডিউটি লোৱাৰ দুদিন আগতে কিন্তু কাম কৰিব তাৰমানে সেইদিনাখন আপুনি নোৱাৰে আজি মোৰ অফিচ ডিউটি আজিয়ে মই ছুটি ল'ব নোৱাৰোঁ কিবা কাৰণত ধৰক মোৰ আজি কিবা বেমাৰ হৈ গ'ল তেতিয়া মই কেনেকৈ ছুটি ল'ম মানে সেইটো উপায় নাই আপুনি মেডিকেলটো ল'ব লাগিব কিন্তু হ'লেও মানে সেইটো মানে বেলেগ এটা উপায় নাই আপুনি খুব বেছি আপোনাৰ কেজুৱেল থাকিলে শিক্ষাইটো এপতে পাব তেতিয়া কেজুৱেলটো ল'ব পাৰে আৰু কেজুৱেলটো ল'ব লাগিলে আপুনি এপ্লিকেশ্যন কৰিব লাগিলে হেডমাষ্টাৰলৈ এপ্লিকেশ্যন কৰোঁতে জানেই আপুনি সেইটো মই ফৰৱাৰ্ড কৰিব লাগিব ফৰৱাৰ্ড মানে এলাউড কৰিব লাগিব এলাউড কৰি চিলটো মাৰি দিলে এখন আপলোড কৰিলে আপোনাৰ সেইখিনি জানো বাৰু বুজি পাইছে কথাটো আপোনাৰ কিবা আছে এইটো বুজি পাইছোঁ কিন্তু কথা হ'ল শিক্ষা হেতু আমি কিবা এই MDM সম্পৰ্কে কিবা জানিবলগীয়া কথা জানিব পাৰোঁ নে এনেকুৱা কিবা আছে সেইখিনি অলপ জানিলে আমি ভাল লাগে চাব পাৰোঁ কেতিয়া হয় তাৰমানে MDMটো সম্পৰ্কে ইয়াত আছে আমি যে MDM আজি খুৱাইছোঁ নে নাই সেইটো এটা এপ আছে এইটো আপোনাৰ এপ আছে এইটো এপ যদি আপুনি ক্লিক কৰি দিয়ে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে খুৱাইছে নে নাই য়েছ ন তো য়েছটো আপুনি দিব লাগিব যদি খুৱাইছে যদি নাই খোৱা নো দিয়াৰ লগে লগে আপুনি কি কাৰণত খোৱা নাই কাৰণ দুটা এটা সেইটোৰ উপৰিও আমি প্ৰতি মাহৰ 1 তাৰিখে আমি কি কৰিব লাগে যে আপোনাৰ এই মাহটো মানে চাউল আপোনাৰ মজুত আছে ফুড গ্ৰেইনছটো তাৰ উপৰি আপোনাৰ ধৰক টকা পইচাখিনি এই মাহটো আতিব নহয় সেই গোটেইখিনি হিচাপ আমি 1 তাৰিখেই জনাব লাগিব কাৰণ কিবা কাৰণত যদি টকা পইচা শ্বৰ্ট হৈ আছে আপুনি খুৱাব পৰা নাই ছাত্ৰ ছাত্ৰীবিলাকে অসুবিধা পাব গতিকে সেইটো যিহেতু চৰকাৰৰ আমি দিয়েই আছে গতিকে সেইটো আমি জনালে অন্তত 4-5 দিনৰ ভিতৰত হ'লেও কিবা ব্যৱস্থা হয়তো ক'ব পাৰে চৰকাৰৰ পৰা অফিচৰ পৰা ক'লে যে আপোনালোকে ক'ব পাৰে চাউলটো আনি হ'লেও এনেকৈ ব্যৱস্থা কৰক সেইকাৰণে আমি 1 তাৰিখেই সেই বস্তুটো জনাম তাৰ উপৰি আমাৰ টিচাৰৰ বদলীকৰণ বা টিচাৰৰ মিছনেল হেৰিবিলাক গোটেই ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰোঁ এতিয়া মানে অকল শিক্ষা হেতুতে আমি কৰিব পাৰোঁ গতিকে শিক্ষা হেতু আমাৰ কাৰণে খুব ভাল আমি ইয়াতে পাব তাৰমানে আমি আচলতে কোনো এটা আঁচনি চৰকাৰৰ আঁচনি আমি মানে ফটককৈ আমি সমালোচনা কৰোঁ কিন্তু একচুৱেলি আঁচনিটো কিয় দিছে কি কাৰণ দিছে এইটো ভালনে বেয়া এই গোটেই কথাখিনি আমি চাব লাগে জানিব মানে জনসাধাৰণে যদি এটা আঁচনি চৰকাৰী আঁচনি যদি ভালকৈ গ্ৰহণ নকৰে তেতিয়াহ'লে এইটো নহ'ব কোনো আঁচনি সফল নহয় গতিকে প্ৰথম আমি আঁচনিটো চাব লাগিব কি কাৰণত দিছে সেইটো আমি বুজিবলৈ চেষ্টা কৰিব লাগিব তাৰপাছত নিশ্চয় আঁচনিটো বুজি ল'ব গতিকে এতিয়াতো আমি সকলোৱে বুজি পাইছোঁ যে আঁচনিটো কিমান সুবিধা এপটো কিমান সুবিধা গতিকে বুজি পাইছে আপোনালোকে ঠিক আছে হ'ব দিয়ক মজা আছিল